চিকিৎসালয়ৰ মডিউললৈ স্বাগতম। তেওঁলোকক এবিডিডাম ৰোলআউটৰ বাবে কেনেদৰে প্ৰস্তুত কৰিব লাগে। এই মডিউলৰ শেষতো আপুনি এবিডিডামত অংশগ্ৰহণ কৰিবলৈ চিকিৎসালয়বোৰে অনুসৰণ কৰিব লগা পদক্ষেপবোৰ বুজিব পাৰিব। এবিডিডাম সক্ৰিয় হ'বলৈ প্ৰযুক্তিৰ প্ৰয়োজনীয়তা বুজিব পাৰিব। আৰম্ভ কৰোঁ আহক। ৰচিদক লগ কৰক। তেওঁ এটা ব্যক্তিগত ক্লিনিক চলাজক আৰু তাত কোনো স্বাস্থ্য ব্যৱস্থাপনা তথ্য প্ৰণালী নাই। তেওঁ অলপতে এবিডিডামৰ বিষয়তে শিকিছিল আৰু অংশগ্ৰহণ কৰিবলৈ উৎসাহিত। এতিয়া বুজি পাওঁ আহক কেনেদৰে ৰচিদ আৰু তেওঁৰ দৰে আন চিকিৎসকে তেওঁলোকৰ চিকিৎসালয় বা ক্লিনিকত এবিডিডাম গ্ৰহণ কৰিব পাৰে আৰু তিনিটা সৰল পদক্ষেপ অনুসৰণ কৰি এবিডিডাম পৰিস্থিতিতন্ত্ৰত অংশগ্ৰহণ কৰিব পাৰে। SOPID আৰু ফেচিলিটি সৃষ্টি কৰক। এবিডিডাম ৱেবছাইট দৰ্শন কৰক আৰু SOPID সৃষ্টি কৰক। স্পিকাৰ 0-0-1-0-1-18 SOFR সুবিধাটো পঞ্জীয়ন কৰিবলৈ আৰু ফেচিলিটি প্ৰাপ্ত কৰিবলৈ ফেচিলিটি মেনেজাৰ হিচাপে লগ ইন কৰক। সুবিধা সৃষ্টিৰ বিতং প্ৰক্ৰিয়া ইতিমধ্যে মডিউল অংশ 1 এবিডিডাম উপাদানত ব্যাখ্যা কৰা হৈছে। এবিডিডাম সক্ৰিয় প্ৰণালী বাছনি কৰক। চিকিৎসালয় বা ক্লিনিকৰ বাবে সুবিধা সৃষ্টি কৰাৰ পিছতো পৰৱৰ্তী পদক্ষেপটো হ'ল এবিডিডাম সক্ৰিয় স্বাস্থ্য ব্যৱস্থাপনা তথ্য প্ৰণালী বাছনি কৰা। এবিডিডামৰ কেইবাটাও ছফ্টৱেৰ অংশীদাৰ আছে যি ইতিমধ্যে ইয়াৰ পৰিস্থিতিতন্ত্ৰত একত্ৰিত আৰু সক্ৰিয়। সকলো এবিডিডাম সক্ৰিয় আবেদনৰ তালিকা এবিডিডাম ৱেবছাইটত উপলব্ধ। চিকিৎসক বা সুবিধা মেনেজাৰসকলে এবিডিডাম সক্ৰিয় এপ্লিকেশ্যনৰ তালিকাৰ পৰা তুলনা আৰু বাছনি কৰিব পাৰে যি তেওঁলোকৰ চিকিৎসালয় বা ক্লিনিকৰ প্ৰয়োজনীয়তাৰ সৈতে সৰ্বশ্ৰেষ্ঠভাৱে খাপ খায়। তেওঁলোকে এবিডিডাম সক্ৰিয় ৰ বাবে নিম্নতম ব্যৱহাৰযোগ্য সামগ্ৰী MVP নিৰ্দেশনাও চাব পাৰে। উপযুক্ত এপ্লিকেশ্যন এটা বাছনি কৰাৰ পৰামৰ্শ পৰৱৰ্তী মডিউলত বৰ্ণনা কৰা হৈছে। যদি এখন চিকিৎসালয় বা ক্লিনিকে ইতিমধ্যে ব্যৱহাৰ কৰি আছে কাৰিকৰী দলে তেওঁলোকৰ এবিডিএম সক্ৰিয় কৰিবলৈ NHAIT দলৰ ওচৰলৈ যাব পাৰে। চিকিৎসালয়ত কাৰ্যকৰী কৰা পৰৱৰ্তী পদক্ষেপটো হ'ল চিকিৎসালয় বা ক্লিনিকত কাৰ্যকৰী কৰা। ফেচিলিটিটোৰ আকাৰ অনুসৰি ৰোগ কাৰ্যকৰীকৰণৰ পৰিকল্পনা কৰা হ'ব পাৰে। প্ৰথমতে ডাঙৰ আকাৰৰ চিকিৎসালয়বোৰে ৰূপায়ণ দল এটা গঠন কৰিব লাগিব য'ত পৃষ্ঠপোষক যি চিকিৎসালয়ৰ মুৰব্বী জ্যেষ্ঠ চিকিৎসক বা জ্যেষ্ঠ প্ৰশাসক হ'ব পাৰে আৰু প্ৰকল্প মেনেজাৰ যি এজন বা প্ৰশাসনিক ব্যক্তি হ'ব পাৰে। প্ৰকল্প মেনেজাৰে যোগাযোগৰ একক বিন্দু হিচাপে কাম কৰিব পাৰে। পৰৱৰ্তী সমন্বিত চিকিৎসালয়ৰ দলে নিৰ্বাচিত এপ্লিকেশ্যন অংশীদাৰৰ সহায়ত এক শক্তিশালী ৰূপায়ণ পৰিকল্পনা বিকশিত কৰিব লাগিব। আঁচনিখনত আবেদন স্থাপনৰ ৰণনীতি সকলো চিকিৎসক আৰু কৰ্মচাৰীৰ প্ৰশিক্ষণ ডাটা প্ৰব্ৰজন আৰু পৰীক্ষা আৰু বৈধতাৰ বিৱৰণ অন্তৰ্ভুক্ত থাকিব লাগিব। একেদৰে সৰু আকাৰৰ সুবিধা বা ক্লিনিকবোৰে কৰিব লাগে। নিশ্চিত কৰক যে কৰ্মচাৰী আৰু চিকিৎসকসকলক ব্যৱহাৰ কৰিবলৈ সম্পূৰ্ণ প্ৰশিক্ষণ দিয়া হয়। নিশ্চিত কৰক যে কৰ্মচাৰী আৰু চিকিৎসকসকলে সম্পূৰ্ণ ৰোগীৰ ৰেকৰ্ড প্ৰাপ্ত কৰিবলৈ আবেদন ব্যৱহাৰ কৰি আছে। নিশ্চিত কৰক যে বেকআপৰ সৈতে নিৰ্ভৰযোগ্য বিদ্যুৎ আৰু ইণ্টাৰনেট সংযোগ স্থাপন কৰা হৈছে। নিশ্চিত কৰক যে আপুনি এপ্লিকেশ্যনৰ আপডেট কৰা সংস্কৰণটো ব্যৱহাৰ কৰি আছে। চিকিৎসালয়বোৰে এই পৰিকল্পনাটো নিৰ্মাণ বৈধতা আৰু ৰূপায়ণ কৰিবলৈ আবেদন দলৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিব লাগে। হাৰ্ডৱেৰ আৰু IT আন্তঃগাঁথনি সম্পৰ্কিত তথ্যৰ বিষয়ে অধিক জানিবলৈ দলে ৰূপায়ণৰ বাবে সংশ্লিষ্ট নিৰ্দেশনাবোৰ চাব পাৰে। অৱশেষত এবিডিডাম সক্ৰিয় হোৱাৰ পিছত আবেদন লাইভ হ'লে চিকিৎসালয়খনে এতিয়া এবিডিডাম পৰিস্থিতিতন্ত্ৰত অংশগ্ৰহণ কৰিব পাৰে। ইয়াত আমি এই মডিউলটোৰ শেষলৈ আহিছোঁ। এই মডিউলত সামৰি লোৱা বিষয়বোৰৰ সাৰাংশ দিওঁ আহক। ফেচিলিটি মেনেজাৰ হিচাপে পঞ্জীয়ন কৰক আৰু প্ৰাপ্ত কৰক। পঞ্জীয়ন কৰক আৰু এটা সুবিধা প্ৰাপ্ত কৰক। সহজ এবিডিডাম সক্ৰিয় প্ৰয়োগ কৰক বা এবিডিডামৰ সৈতে সামঞ্জস্যপূৰ্ণ আপোনাৰ নিজা নিৰ্মাণ কৰক। কৰ্মচাৰীসকলক প্ৰশিক্ষণ দিয়ক আৰু এবিডিডাম পৰিস্থিতিতন্ত্ৰৰ লাভালাভ উপভোগ কৰক। এবিডিডামৰ বিষয়ে অধিক তথ্যৰ বাবে এবিডিডাম ৱেবছাইট চাওক আৰু আমাৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত আমাক অনুসৰণ কৰক।